এইটো ক্লাস 12 পলিটিক্যাল সায়েন্সৰ মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যনৰ পাৰ্ট 2 ভিডিঅ'। আগৰ ভিডিঅ'ত আমি তোমালোকক কিছুমান মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দিছিলোঁ। যদি কোনোবাই সেই ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা সেই ভিডিঅ'টো চাই ল'বা। আজিৰ এই ভিডিঅ'টোত যিকেইটা কুৱেশ্যন আমি ৰাখিছোঁ, এইবোৰ আমি তোমালোকৰ বহুতো এনালাইচিছ কৰি যিবোৰ কুৱেশ্যন তোমালোকৰ ইম্পৰ্টেণ্ট হয়, সেই গোটেইখিনি প্ৰশ্ন আজি আমি এই ভিডিঅ'টোত ৰাখিছোঁ। তোমালোকে এইকেইটা কুৱেশ্যন পৰীক্ষাৰ আগত এবাৰ চাই যাবা, ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব পাৰে। যদি চেনেলটো নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি তোমালোকক ইয়াৰ পিডিএফটো লাগে, তেনেহ'লে তোমালোকে ক'ত পাবা মই তোমালোকক এই ভিডিঅ'তে ক'ম। আৰু কিছুমান ইম্পৰ্টেণ্ট কথা মই তোমালোকক এই ভিডিঅ'তে ক'ম, তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। তেনেহ'লে ব'লা আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ। তো তোমালোকৰ প্ৰথম যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন মই ৰাখিছোঁ 1 মাৰ্কৰ কাৰণে, সেইটো হ'ল ভাৰতত বহুদলীয় ব্যৱস্থা আছে, সত্য নে অসত্য এইটো লিখিব কৈছে। তো এই কুৱেশ্যনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। আৰু ইংলিছ মিডিয়ামবোৰে চাই লোৱা যে ইণ্ডিয়া হেজ এ মাল্টি পাৰ্টি ছিষ্টেম, ৰাইট ট্ৰু অল ফল্ছ। তো এইটো তোমালোকে চোৱা, ঠিক আছে। মই ইছামিজ মিডিয়ামৰ মাতি যাম, তোমালোকে ইংলিছ মিডিয়ামবোৰ চাই ল'বা। নেক্সট 2 নম্বৰ যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন ৰাখিছোঁ, সেইটো হ'ল সংবিধান পৰিষদৰ খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ কোন আছিল। এই কুৱেশ্যনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে শ্বৰ্ট কুৱেশ্যনত আহিব পাৰে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, ইয়াতে তোমালোকক দিয়া আছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ ওপৰত এটি টোকা লিখা। এই কুৱেশ্যনটো তোমালোকৰ 4 অথবা 6 মাৰ্কৰ কাৰণে আহিব পাৰে। এই কুৱেশ্যনটো তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ চাবা যে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ ওপৰত এটি টোকা লিখা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, ইয়াতে তোমালোকক দিয়া আছে আছিয়ানৰ লক্ষ্য আৰু সাফল্য বৰ্ণনা কৰা। কুৱেশ্যনটো তোমালোকৰ 6 মাৰ্কৰ কাৰণে আহিব পাৰে, ঠিক আছে। এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট হয়। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, ইয়াতে তোমালোকৰ দিয়া আছে 1 মাৰ্কৰ কাৰণে যে নিৰ্বাচন আয়োগে কোন বছৰ EVM-ৰ ব্যৱহাৰ আৰম্ভ কৰিছিল। এই কুৱেশ্যনটো তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে। তাৰপিছত তলত আৰু এটা কুৱেশ্যন দিয়া আছে 1989 চনৰ সংযুক্ত চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন আছিল। এই কুৱেশ্যনটোও তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। তো এই দুটা কুৱেশ্যন তোমালোকৰ 1 মাৰ্কৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে এইবোৰ এবাৰ ভালকৈ চাই যাবা। তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, তো এই কুৱেশ্যনটো মই আনিছিলোঁ অলপ আগতে যে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ ওপৰত। তো এইটো আকৌ এবাৰ আহিছে, ঠিক আছে, এটাই কুৱেশ্যন হয়। তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, ইয়াতে চোৱা তোমালোকক কি দিয়া আছে। ইয়াতে দিয়া আছে আছিয়ানৰ মূল স্তম্ভ কেইটা কি কি বিশদভাৱে আলোচনা কৰা। এই কুৱেশ্যনটো তোমালোকৰ 6 মাৰ্কৰ কাৰণে আহি থাকে, ঠিক আছে। এইটো তোমালোকৰ মোস্ট ৰিপিটেড কুৱেশ্যন হয়। তাৰপিছত তলত দিয়া আছে বিশ্ব ৰাজনীতিত চীনৰ ভূমিকা আলোচনা কৰা। এই কুৱেশ্যনটোও তোমালোকৰ 6 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, ইয়াতে তোমালোকক দিয়া আছে ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল। এই কুৱেশ্যনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ চাবা। তাৰপিছত তলত দিয়া আছে তোমালোকৰ নেফাৰ সম্পূৰ্ণ ৰূপটো লিখিব গৈছে, ফুল ফৰ্ম অফ নেফা। তো এই কুৱেশ্যনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে, তোমালোকে এইবোৰ কুৱেশ্যন এবাৰ চাই যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, ইয়াতে তোমালোকক দিয়া আছে কোনখন চৰকাৰৰ দিনত মণ্ডল আয়োগ গঠন কৰা হৈছিল। কুৱেশ্যনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। তাৰপিছত তলত দিয়া আছে কোন চনত নাগালেণ্ড ৰাজ্য সৃষ্টি হৈছিল। এই কুৱেশ্যনটোও তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। আৰু যদি তোমালোকক ইয়াৰ পিডিএফটো লাগে, তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, ইয়াতে দিয়া আছে ভাৰতৰ নিৰ্বাচন আয়োগে কেতিয়া গঠন কৰা হৈছিল, প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল। ঠিক আছে, তো এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ 2 মাৰ্কৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট হয়, কুৱেশ্যনবোৰ ৰিপিট হৈ থাকে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, ইয়াতে তোমালোকক দিয়া আছে সৰ্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল। এই কুৱেশ্যনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। আৰু তলত দিয়া আছে এইটো তোমালোকক সম্পূৰ্ণ ৰূপটো লিখিব গৈছে। এই কুৱেশ্যনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, ইয়াতে তোমালোকক 2 মাৰ্কৰ কাৰণে এটা কুৱেশ্যন দিয়া আছে ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল। ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল। এই কুৱেশ্যনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, ইয়াত তোমালোকক দিয়া আছে নেডাৰ সম্পূৰ্ণ ৰূপটো লিখা। ঠিক আছে, তোমালোকে চোৱা তোমালোকক বহুতো ফুল ফৰ্ম লিখিব দিয়ে, ঠিক আছে। তো 1 মাৰ্কৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয় যে নেডাৰ সম্পূৰ্ণ ৰূপটো লিখা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, তো ইয়াতে তোমালোকক দিয়া আছে আৰু এটা ফুল ফৰ্ম 1 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয়, সেইটো হ'ল NDA সম্পূৰ্ণ ৰূপটো লিখা।
ঠিক আছে, তো এইটুকু তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট হয়। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, এইবোৰ কুৱেশ্যন তোমালোকৰ লং কুৱেশ্যনত আহিব পাৰে। তো দিয়া আছে তোমালোকক দ্বিজাতি তত্ত্ব সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা। এইটো কুৱেশ্যন কেতিয়াবা তোমালোকৰ 4 মাৰ্কৰ কাৰণে আহিব পাৰে। তলত আৰু এটা দিয়া আছে, ভাৰতে কিয় গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল, চমুকৈ আলোচনা কৰা। কুৱেশ্যনটো তোমালোকৰ 4 মাৰ্কৰ কাৰণে আহিব পাৰে। ঠিক আছে, তো এই দুটা কুৱেশ্যন তোমালোকে ভালকৈ চাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, এইটো তোমালোকৰ লং কুৱেশ্যন 6 মাৰ্কৰ কাৰণে 1975 চনৰ 25 জুনত ঘোষণা কৰা জাতীয় জৰুৰী অৱস্থাৰ পৰিণতিসমূহ আলোচনা কৰা। কুৱেশ্যনটো 6 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, ইয়াতে তোমালোকক দিয়া আছে, ভাৰতৰ নিৰ্বাচনী আয়োগ কেতিয়া গঠন কৰা হৈছিল, ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল। তো আগতে এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছিল, সেম কুৱেশ্যন। তো আকৌ এবাৰ এই কুৱেশ্যনটো পৰীক্ষাত আহি গৈছে, তোমালোকে এইটো ভালকৈ চাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, 1975 চনৰ জৰুৰীকালীন অৱস্থাত দুটা পৰিণতি। কুৱেশ্যনটো 2 মাৰ্কৰ কাৰণে আহিব পাৰে। তো এই দুটা কুৱেশ্যন তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ চাবা। আৰু ইয়াতে তোমালোকক কৈছোঁ, তোমালোকে আমাৰ ভিডিঅ'বোৰ প্ৰথমৰ পৰা শেষলৈকে ভালকৈ চাবা। ঠিক আছে, আমি যেনেকৈ কওঁ তোমালোকে ফ'ল' কৰিবা, নিশ্চয় তোমালোকৰ পলিটিকেল ছায়েন্স এক্সামো ভাল হ'ব। যেনেকুৱা তোমালোকৰ এডুকেশ্যন এক্সাম ভাল হৈছে, ঠিক তেনেকৈ তোমালোকৰ পলিটিকেল ছায়েন্সৰ এক্সাম ভাল হ'ব। আমি যেনেকৈ কওঁ তোমালোকে তেনেকৈ শুনি যোৱা। ঠিক আছে, নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, ইয়াতে দিয়া আছে, ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা। কুৱেশ্যনটো তোমালোকৰ 4 মাৰ্কৰ কাৰণে আহিব পাৰে। ঠিক আছে, নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, ইয়াত তোমালোকক দিয়া আছে, ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল, ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল। তো এই কুৱেশ্যনটো অলপ আগত আকৌ এবাৰ আহিছিল। ঠিক আছে, তো চোৱা কুৱেশ্যনবোৰ তোমালোকৰ ৰিপিটেড হয়। ঠিক আছে, তো এইবোৰ কুৱেশ্যন তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট হয়, পৰীক্ষাৰ আগত এবাৰ চাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, ইয়াতে দিয়া আছে যে 1975 চনৰ 25 জুনত ঘোষণা কৰা জাতীয় জৰুৰী অৱস্থাৰ পৰিণতিসমূহ আলোচনা কৰা। এই কুৱেশ্যনটো অলপ আগত তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিছিল। ঠিক আছে, এই কুৱেশ্যনটো কিন্তু এইবাৰ তোমালোকৰ 6 মাৰ্কৰ কাৰণে আহিছে। ঠিক আছে, তো কুৱেশ্যনটো তোমালোকৰ চোৱা মাৰ্কটো বঢ়াই দিছে। তো এই কুৱেশ্যনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে, তেতিয়া দুটা লিখিব দিব। আৰু তোমালোকৰ লং কুৱেশ্যনটো আহিব পাৰে, তেতিয়া তোমালোকক 6 মাৰ্ক দিব। ঠিক আছে, তো কুৱেশ্যনবোৰ তোমালোকে ভালকৈ চাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, ইয়াতে তোমালোকক দিয়া আছে, ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ লিখা। তো এই কুৱেশ্যনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে পৰীক্ষাত আহিব পাৰে, কিন্তু এই কুৱেশ্যনটো কেতিয়াবা তোমালোকৰ লং কুৱেশ্যনটো দিব পাৰে। ঠিক আছে, তো আশা কৰিছোঁ আজি ভিডিঅ'টো তোমালোকে ভাল পালা। আৰু এই ভিডিঅ'ত যিকেইটা কুৱেশ্যন আমি ডিছকাশ্যন কৰিলোঁ, এইবোৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তোমালোকে এইবোৰ পৰীক্ষাত এবাৰ চাই যাবা। আৰু আমি তোমালোকক ইতিমধ্যে পলিটিকেল ছায়েন্সৰ কাৰণে 2টা ভিডিঅ' অলৰেডি দিলোঁ, সেই 2টা ভিডিঅ' চাই লোৱা। আৰু এইটো ভিডিঅ'লৈ তোমালোকৰ 3টা ভিডিঅ'। আৰু আমি এইকেইদিন যিকেইটা ভিডিঅ' দিওঁ তোমালোকে ভালকৈ সেই ভিডিঅ'বোৰ ফ'ল' কৰিবা, নিশ্চয় তোমালোকে এটা ভাল মাৰ্ক পাব পাৰিবা। তোমালোকে বুকৰ গোটেইখিনি বস্তু পঢ়িবা, কিন্তু আমি দিয়া বস্তুবোৰ তোমালোকে বেছিকৈ পঢ়িবা। আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা। আৰু যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে তোমালোকে কমেণ্টত থেংক ইউ বুলি লিখিবা। আৰু তোমালোকে আমাৰ চেনেলটো তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আৰু ভিডিঅ'ৰ প্ৰথমতে ক'লোঁ ইয়াৰ PDF-টো, যদি তোমালোকক ইয়াৰ PDF-টো লাগে তেনেহ'লে তোমালোকে মোক হোৱাটছএপত লিখি দিবা PDF P। ঠিক আছে, PDF PS 2026। তোমালোকক যদি ইয়াৰ PDF-টো লাগে তেনেহ'লে তোমালোকে হোৱাটছএপত মোক লিখি দিবা PDF PS 2026। দি তোমালোকে যদি মোক এই নম্বৰটোত মেছেজ কৰা 6001745135, তেনেহ'লে মই তোমালোকক PDF দি দিম। ঠিক আছে, তোমালোকে লিখিবা PDF PS 2026, লিখি যদি মোক এই নম্বৰটো মেছেজ কৰা মই দি দিম। আৰু কেতিয়াবা যদি ৰিপ্লাই দিতে অলপ দেৰি হয় তেনেহ'লে তাৰ কাৰণে তোমালোকে কি কৰিবা, আমাৰ ডেছক্ৰিপশ্যনত হোৱাটছএপ চেনেলৰ লিংক দিয়া আছে, তোমালোকে আমাৰ চেনেলটো ফ'ল' কৰি ৰাখিবা, তাতো আমি তোমালোকক দিব পাৰোঁ। ঠিক আছে, তো তোমালোকে 2টা কাম কৰিবা, তোমালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ৰাখিবা, আৰু 2 নম্বৰ তোমালোকে হোৱাটছএপত মেছেজ কৰিবা, তেনেহ'লে মই তোমালোকক দি দিম। তেনেহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।